নমস্কাৰ প্ৰিয় দৰ্শক। পৃথিৱীলৈ বহু মানুহ আহে আৰু যায়, বহুতেই বহুত কাম কৰে আৰু কৰি থৈ যায়। কিন্তু সকলোৰে জানো সকলো কাম বা কথা ৰৈ যায়? নাযায়। পৃথিৱীত তেনে মানুহৰ সংখ্যা যথেষ্ট কম, যাৰ বাবে পৃথিৱীয়ে কান্দে, পৃথিৱী অসুখীয়া হৈ পৰে। বিস্ময়কৰ অলৌকিক যেন লগা ঘটনাবোৰ ঘটিবলৈ আৰম্ভ কৰে। এদিন দুদিন নহয়, বহুদিনলৈ মানুহ শোকত ডুবি থাকে। ভালকৈ খাব নোৱাৰে, ভালকৈ শুব নোৱাৰে। মানুহৰ মন মগজুৰ 100%ই তেওঁলোকৰ স্মৃতিয়ে দখল কৰে। কবিয়ে কবিতা লিখে, গায়কে গান গায়, শিল্পীৰ তুলিকাত তেওঁলোকৰ ছবিয়ে প্ৰাণ পাই উঠে। গুণ দোষ বিচাৰি সমালোচনা কৰা সকলে হিয়া ঢাকুৰি কান্দে, কি ভুল কৰিছিলোঁ এসময়ত। গুণী জ্ঞানীয়ে তেওঁৰে গুণ বখানি হৃদয় থাপনাত থাপি লয়। কেতিয়াবা ভাবিছিলেনে দুখন ভৰিত দুটা ৰঙৰ দুপাত জোতা পিন্ধি, কাণত দুপাত কাণফুলি পিন্ধি মঞ্চলৈ আহি উচ্চস্বৰে গীত পৰিৱেশন কৰা বহুতেই সমালোচকে কোৱাৰ দৰে মদাহী চেৰাবলীয়া ল'ৰাটো এদিন তেনে এজন হ'ব বুলি? হয়তো কোনেও ভবা নাছিল। আমি ধনীয়েই হওক বা দুখীয়াই হওক, সদায় ভগৱানক পূজা কৰোঁ, সেৱা কৰোঁ, প্ৰাৰ্থনা কৰোঁ। কিন্তু এবাৰ ভাবি চাওকচোন, যদি সঁচাকৈ ভগৱান আপোনাৰ সন্মুখত আহি উপস্থিত হয়, তেতিয়া আপুনি মই সেই ভগৱানক চিনি পামনে? হিয়াৰ আমঠু জুবিন গাৰ্গৰ ক্ষেত্ৰতো, অৰ্থাৎ প্ৰতিগৰাকী অসমীয়া বেপাৰী মনোভাৱৰ মানুহক বাদ দি সকলোৰে স্পন্দন জুবিনদাৰ ক্ষেত্ৰতো তেনেই হোৱা নাইনে? এগৰাকী ঈশ্বৰ পুৰুষক আমি হাততে পায়ো চিনিব নোৱাৰিলোঁ, আমি গমেই নাপালোঁ। তাৰ ভিতৰত বহুতেই, বিশেষকৈ যুৱ প্ৰজন্মই হয়তো অলপ নিশ্চয় অনুভৱ কৰিব পাৰিছিল, যাৰ বাবে জুবিনদাক ৰাস্তাই ঘাটে, মঞ্চই, অনুষ্ঠানেই য'তেই দেখে এবাৰ ভৰি চুই আশীৰ্বাদ ল'ব বিচাৰিছিল। এয়া কোনো স্কুলত বা পঢ়াশালীত শিকোৱা হোৱা নাই যে জুবিনদাৰ চৰণ চুই আশীৰ্বাদ বিচাৰিব লাগে। এয়া স্বতঃস্ফূৰ্ত সন্মান, আৱেগ আৰু তাৰো ঊৰ্ধত, যাৰ বাবে আজি এমাহ পাৰ হৈ যোৱাৰ পিছতো মানুহে জুবিনদাক সোণাপুৰৰ কমাৰকুছিত অকলে এৰিব খোজা নাই। কি দিন, কি ৰাতি, মানুহে বলিয়াৰ দৰে বলা জুবিন ক্ষেত্ৰলৈ যাওঁ বুলি ঢাপলি মেলিছে। পাৰ হৈ যোৱা শত সহস্ৰ যান বাহনবোৰে অলপ হ'লেও গতি স্থিৰ কৰি জুবিনদালৈ চাই মূৰ দোৱাই গৈছে। কোনোবাই জুবিন ক্ষেত্ৰৰ পৰা মাটি বটলত ভৰাই লৈ গৈছে, কোনোবাই চিতাভস্মত জুবিনদাৰ অস্তিত্ব বিচাৰিছে। আয়তীসকলে পাল পাতি নাম গাইছে, বাজিয়েই আছে প্ৰাৰ্থনা সংগীত হৈ পৰা মায়াবিনী ৰাতিৰ বুকুত। আৰু বহু আছে তেনে কৈ শেষ কৰিব নোৱাৰা কথা। কিন্তু এবাৰ ভাবি চাইছেনে যে এনে কিয় হৈছে? ইয়াৰ বহু কাৰণৰ ভিতৰত এটা আচৰিত অন্যতম কাৰণ হ'ল জুবিনদাই কৈ যোৱা এই আচৰিত কথাকেইটা। হয় প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিম জুবিনদাৰ সেই কালজয়ী 14টা কথা, যাৰ বাবে প্ৰতিগৰাকী অসমীয়াই জুবিনদাক হাড়ে হিমজুৱে ভাল পাবলৈ আৰম্ভ কৰিছিল। জুবিনদাই কোৱা প্ৰথম কালজয়ী কথাটো হৈছে, মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই। দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক সেৱা কৰা হয়। এবাৰ ভাবি চাওকচোন, এই কথাষাৰৰ মহত্ব আৰু গভীৰতা কিমান। পৃথিৱীত যিমান কেইখন ধৰ্মগ্ৰন্থ আছে, তাত আপুনি ভালকৈ যদি লক্ষ্য কৰে, তেনে দেখিব যে পৰোপকাৰ অৰ্থাৎ অসহায়জনক সহায়, দুখীজনৰ মুখত হাঁহি, দৰিদ্ৰজনক দান, এই তিনিটাই হৈছে জীৱনৰ মূল লক্ষ্য। এইখিনিতে এটা সৰু কাহিনী মনত পৰিছে। এবাৰ এখন গাঁৱৰ এজন ধনী মানুহে যমৰজাৰ ওচৰত আপত্তি কৰিলে, প্ৰভু, মইহে স্বৰ্গত স্থান পাব লাগিছিল, কাৰণ মই সদায় সোণৰ বেলপাতেৰে আৰু গাখীৰেৰে মহাদেৱৰ পূজা অৰ্চনা কৰোঁ। কিন্তু আপুনি আমাৰ গাঁৱৰ দুখীয়া মানুহজনক কেনেকৈ স্বৰ্গত স্থান দিব পাৰিলে? তেতিয়া যমৰজাই হাঁহিলে আৰু ক'লে, চাওক মহাশয়, আপুনি মহাদেৱৰ পূজা অৰ্চনা কৰিছে ঠিকেই, কিন্তু আপুনি কাৰো উপকাৰ কৰা নাই। কিন্তু প্ৰভু, মইতো আজিলৈ কাৰো অপকাৰো কৰা নাই। হয়, আপুনি ঠিকেই কৈছে, কিন্তু আপোনাৰ গাঁৱত থকা সেই দুখীয়া মানুহজনে কি কৰিছে জানেনে? সোণৰ বেলপাতেৰে নহ'লেও তেওঁ মহাদেৱৰ পূজা অৰ্চনা কৰে আৰু সন্ধিয়া হোৱাৰ লগে লগে ঘৰৰ সন্মুখত এগছি চাকি জ্বলাই থয়। কিয় জানেনে? কাৰণ আপোনালোকৰ গাঁৱৰ মাজৰ ৰাস্তাটো একেবাৰে বেয়া আছিল। মানুহে দিনতহে সেইফালেদি আহ যাহ কৰে, সন্ধিয়া হ'লে মানুহ যাব নোৱাৰা অৱস্থা। কিন্তু যেতিয়াৰ পৰা সেই দুখীয়া মানুহজনে চাকি গছি জ্বলোৱা আৰম্ভ কৰিলে, তেতিয়াৰে পৰা সেইফালেদি সন্ধিয়া পৰতো মানুহ অহা যোৱা কৰিবলৈ ধৰিলে। এতিয়া কওকচোন, তেওঁ কিমানৰ উপকাৰ কৰিলে?
দহো আপুনি পূজা অৰ্চনা কৰক, 12 মাহত লাগিলে আপুনি 13টা পূজাই কৰক। যদি আপুনি সেই কৰা পূজাৰে আনৰ মুখত হাঁহি আনিব নোৱাৰে তেন্তে সেই পূজাৰ ফল নধৰে। আপুনি পূজা কৰক, ঈশ্বৰক মানক, সেৱা কৰক, কিন্তু তাৰ লগতে জুবিন দাই কোৱাৰ দৰে দুখীজনৰ মুখতো হাঁহি বিৰিঙাবলৈ চেষ্টা কৰক। চাব আপুনি কৰা পূজাৰ ফল দুগুণ হৈছে। আপুনি নিজেই চিন্তা কৰক যে আমি আজিৰ দিনটোত কেইজন অসহায় মানুহক সহায় কৰিছোঁ, কাৰ মুখত হাঁহি বিৰিঙাব পাৰিছোঁ। প্ৰকৃতিৰ এটা নিয়ম, আপুনি কিবা এটা পাবলৈ হ'লে কিবা এটা ত্যাগ কৰিবই লাগিব। আপুনি মই লৈ থকা উশাহটোৰ কথাকে চিন্তা কৰকচোন। আপুনি যদি প্ৰথমে লোৱা উশাহটো ত্যাগ নকৰে তেন্তে আপুনি দ্বিতীয়টো উশাহ ল'ব পাৰিবনে? সেয়েহে মই ভাবোঁ জুবিন দাই এই কথাষাৰ এনেই কৈ থৈ যোৱা নাই। কথাষাৰ কিমান গভীৰ এবাৰ মৰ্মে মৰ্মে উপলব্ধি কৰিবৰ হ'ল। জুবিন দাই দ্বিতীয় কথাটো কৈছিল নিজৰ জাতিটোক লৈ, অৰ্থাৎ অসমীয়া জাতিটোক লৈ। এই কথাষাৰৰ পৰা বুজা যায় যে তেওঁ অসমীয়া জাতিটোক লৈ কিমান চিন্তিত আছিল। তেওঁ কৈছিল যে কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে। এই কথাষাৰৰ একেবাৰে সহজ অৰ্থ হৈছে যে জ্ঞান লাগিবই। জ্ঞান অবিহনে আপুনি আপোনাৰ মেৰুদণ্ড পোন কৰি থিয় হৈ থাকিব নোৱাৰে। গামোচা আপুনি মই নিশ্চয় পিন্ধি লজ্জা নিবাৰণ কৰিব পাৰিম, কিন্তু অসমীয়া জাতিটো আগুৱাই নিবলৈ, বিশ্বৰ দৰবাৰত পৰিচয় কৰাই দিবলৈ কিতাপ লাগিব। কিতাপেহে ক'ব যে অসমীয়া জাতিটো কিমান গভীৰ। অসমীয়া সাহিত্য, ভাষা, সংস্কৃতি আদিৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰিব একমাত্ৰ আমাৰ কিতাপে। অসমীয়া জাতিটো বিভিন্ন সম্পদেৰে চহকী, নিশ্চয় ইয়াত কোনো দ্বিমত নাই, কিন্তু প্ৰচাৰ বিমুখ। মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱৰ লগতে সেই সময়ৰ বহু কবি সাহিত্যিকে বহু অমূল্য অৱদানেৰে আমাৰ অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল চহকী কৰিছে। কিন্তু দুখৰ বিষয় এয়াই যে সেয়া প্ৰসাৰ আৰু প্ৰচাৰ বিমুখ। বিশ্বৰ কিমানে জানে অসমীয়া জাতিটোৰ গভীৰতাৰ কথা? আঙুলি মূৰত গণিব পৰা, কাৰণ আমি কিতাপ নথকা জাতি। মহাপুৰুষ দুজনাই লিখা গ্ৰন্থসমূহ কেৱল আমি থাপনাতে ৰাখি থৈছোঁ আৰু কেইজনমান ব্যক্তিক পঢ়া শুনা কৰাৰ বাবে দায়িত্ব দি ৰাখিছোঁ। তেন্তে আমাৰ নৱপ্ৰজন্মই কেনেকৈ জানিব পাৰিব, কেনেকৈ আগুৱাই নিব পাৰিব বিশ্বৰ দৰবাৰলৈ? সেয়েহে আমাক কিতাপো লাগিব আৰু সমানে আমি সেই কিতাপবোৰ পঢ়িবও লাগিব। জুবিন দাই নিজেই 10,000তকৈ অধিক কিতাপ পঢ়িছিল। গতিকে আপুনি ভাবক জ্ঞানৰ পৰিধি কিমান বিশাল হ'ব পাৰে জুবিন দাৰ। জুবিন দাই কোৱা তৃতীয় কালজয়ী কথাটো হৈছে, সংগীতৰ মাধ্যমেৰে মই মোৰ হৃদয়ৰ কথা প্ৰকাশ কৰোঁ আৰু মানুহৰ হৃদয়ত স্থান পাওঁ। একেবাৰে সঁচা কথা। পৃথিৱীত সংগীতৰ বাহিৰে এনে কোনো মাধ্যম নাই যাৰ জৰিয়তে মানুহে নিজৰ হৃদয়ৰ কথা প্ৰকাশ কৰিব পাৰে আৰু মানুহৰ হৃদয়ত স্থান পাব পাৰে। মানুহৰ হৃদয়ত স্থান পাবলৈ ভাষাৰ প্ৰয়োজন নাই, সুৰেই যথেষ্ট। সংগীতৰ কোনো ভাষা নাই, সংগীতৰ কোনো জাতি নাই, ধৰ্ম নাই, মাত্ৰ সুৰ আৰু সুৰ। যি কাম কিতাপে কৰিব নোৱাৰে, ভাষাই কৰিব নোৱাৰে, সেই কাম সংগীতে কৰিব পাৰে। সংগীতে মানুহক দুখৰ সময়তো সুখ দিব পাৰে, সাহস দিব পাৰে, কিবা এটা কৰাৰ প্ৰেৰণা যোগাব পাৰে। সেয়েহে জুবিন দাই হৃদয়ৰ কথাবোৰ প্ৰকাশ কৰিবলৈ সংগীতকেই বাছি লৈছিল। সঁচাই জুবিন দাই তেওঁৰ গানেৰে কি প্ৰকাশ কৰা নাই? তেওঁৰ প্ৰতিবাদ, পলিটিক্স নকৰিবা বন্ধু, তেওঁৰ দুখ, মই ভাগৰা নাই, জীৱন হেৰুওৱা নাই, তেওঁ নথকাৰ অনুভৱো আমাক দি থৈ গ'ল তেওঁৰ গীতেৰে। জুবিন দাই কোৱা চতুৰ্থটো প্ৰতিবাদী কালজয়ী কথা হৈছে, চৰকাৰ আমিহে বনাওঁ, চৰকাৰে আমাক নবনায়। সঁচাই এই কথাষাৰেৰে জুবিন দাই আমাক এয়াই ক'ব খুজিছে যে আমি কেতিয়াও কোনো ৰাজপক্ষই কিবা বেয়া কাম কৰিলে তাৰ ওপৰত মাত নামাতি বহি থকা উচিত নহয়। কাৰণ চৰকাৰে কৰা কামৰ কিবা বেয়া দেখিলে আমি প্ৰশ্ন কৰাৰ অধিকাৰ আমাৰ আছে। ৰজাই সদায় প্ৰজাৰ কাৰণেহে কাম কৰে বা কৰা উচিত, কিন্তু দুৰ্ভাগ্যৰ বিষয় যে আমি যেন লাহে লাহে সেই স্বাধীনতা হেৰুৱাই পেলাইছোঁ। চৰকাৰৰ দমন নীতিয়ে আমাক যেন এই স্বাধীনতাৰ পৰা বিৰত ৰাখিছে। জুবিন দাই চৰকাৰৰ যি বেয়া দেখিছিল তাত মাত মাতিছিল। সেইকণ সৎ সাহস জুবিন দাৰ আছিল। জুবিন দাই বিভিন্ন মঞ্চৰ পৰাই কৈছিল, এই বিজেপি চৰকাৰেহে হিন্দু মুছলিম কৰি সমাজখন বিভাজিত কৰিছে, আমি হিন্দু মুছলিম কৰা নাই। দীঘলী পুখুৰী পাৰৰ গছ কটাক লৈও জুবিন দাই মাত মাতি কৈছিল, চৰকাৰে যদি গছ কাটে তেন্তে আমিও গছ কটাজনক কাটিবলৈ সাজু। গতিকে চৰকাৰ বিজেপিয়েই হওক বা কংগ্ৰেছেই হওক বা অন্য দলৰেই হওক, কিবা বেয়া দেখিলে সাধাৰণ জনতাই মাত মতা উচিত। হাত সাবটি বহি থাকিলে সকলো শেষ হৈ যাব, সকলো নিঃশেষ হৈ যাব।
জুবিনদাৰ এইষাৰ কথা আমি প্ৰতিগৰাকী অসমীয়াই চিন্তা কৰিবৰ হ'ল। জুবিনদাই কোৱা পঞ্চমটো আচৰিত তথা কালজয়ী কথাটো হৈছে নাথিং ইজ ফ্ৰী, নট ইভেন ইয়ৰ ডেথ। অৰ্থাৎ এই পৃথিৱীত একোৱেই বিনামূলীয়া নহয়। আন নালাগে আপোনাৰ মোৰ মৃত্যু বিনামূলীয়া নহয়। সঁচাই আপোনাৰ মোৰ মৃত্যুৰ বাবে আমি নিজেই নিশ্বাস ত্যাগ কৰিব লাগিব। তেতিয়াহে আমি মৃত্যু পাম। মৃত্যু যিটো চূড়ান্ত আৰু নিশ্চিত, যিটো প্ৰাকৃতিক, কিন্তু সেয়াও মূল্যৰ বিনিময়তহে আহে। যেতিয়া এগৰাকী ব্যক্তিৰ মৃত্যু হয় তেতিয়া কোনোবাই নহয় কোনোবাই চকু পানী বোৱাবই লাগিব। কোনোবাই সেই ব্যক্তিৰ স্মৃতি সোঁৱৰিব লাগিব আৰু কোনোবাই তেওঁ গুচি যোৱাৰ দুখবোৰতহে জীয়াই থাকিব লাগিব। যেনেকৈ এতিয়া সমগ্ৰ অসমবাসী জুবিনদা গুচি যোৱাৰ পিছত কেৱল তেওঁকেই সোঁৱৰি কান্দি আছে আৰু আমি তেওঁ গুচি যোৱাৰ দুখবোৰ লৈয়েই জীয়াই আছোঁ। জীৱন আৰু মৃত্যু দুয়োটা ওতঃপ্ৰোতভাৱে জড়িত এক বিনিময়। প্ৰকৃতিৰ পৰা যি বস্তুৱেই আমি নলওঁ কিয়, পানী, বায়ু, আকাশ সকলোৰে আমি মূল্য দিবলগীয়া হয় আৰু সেয়া হৈছে ধন্যবাদ, কৃতজ্ঞতা। এই ধন্যবাদ আৰু কৃতজ্ঞতা অবিহনে আপুনি একো বস্তু পাব নোৱাৰে। জুবিনদাৰ এই দাৰ্শনিক কথাটো বুজিবলৈ আপোনাৰ মোৰ চিন্তাৰ শক্তিৰ স্তৰটো বহু উচ্চ হ'ব লাগিব। জুবিনদাই ৰীতা চৌধুৰী বাইদেউৰ লগত হোৱা সাক্ষাৎকাৰত কৈছে যে তেওঁ তেওঁৰ স্তৰৰ চিন্তা শক্তি থকা ব্যক্তি এতিয়ালৈকে বহু কমহে পাইছে। মনত ৰাখিব, আমি নতুন প্ৰজন্ম হয়। আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, দেশ জ্বলাবও পাৰোঁ। হয়, জুবিনদাই কোৱা এই কথাষাৰৰ গ্ৰহণযোগ্যতা ইমানেই বেছি যে আমি প্ৰতিগৰাকী নতুন প্ৰজন্মৰ ব্যক্তিয়ে ইয়াক হাড়ে হিমজুৱে সুমুৱাই লোৱা উচিত। আমি জানো যে সময় গতিশীল আৰু পৰিৱৰ্তনশীল, গতিকে সময়ৰ লগত আমি নিজকে সলনি কৰিব পাৰিব লাগিব। পৰিৱৰ্তনক আমি গ্ৰহণ কৰিব পাৰিব লাগিব। দেশ এখন গঢ়িবলৈ হ'লে, আগুৱাই নিবলৈ হ'লে নতুন প্ৰজন্মৰ গুৰুত্ব অধিক। সেয়েহে নতুন প্ৰজন্মৰ হাতত আপুনি দেশ গঢ়াৰ কিছুমান কাম অৰ্পণ কৰিবই লাগিব। পুৰণিকেই বুকুত বান্ধি এয়া মোৰ এয়া তোৰ বুলি হাত সাৱটি বহি থাকিলেই নহ'ব। হয়তো নতুন প্ৰজন্মৰ হাতত কিছুমান কাম আপুনি মই দিব লাগিব। তেহে দেশ আগবাঢ়িব, দেশ সলনি হ'ব। কিন্তু এটা কথা আমি সকলোৱে মনত ৰখা উচিত, বিশেষকৈ ৰজাঘৰীয়াই, যে নতুন প্ৰজন্মক অন্তৰত আঘাত কৰা কাম যাতে কোনেও নকৰে। তেতিয়া হয়তো জুবিনদাই কোৱাৰ দৰে দেশ জ্বলিবও পাৰে। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, ময়েই কাঞ্চনজংঘা। জুবিনদাৰ এই কথাষাৰে এতিয়া সমগ্ৰ অসমতে তোলপাৰ লগাইছে। এনে কথা কেৱল সেই ব্যক্তিয়েহে ক'ব পাৰে যি সঁচা অৰ্থত মুক্ত, যাৰ অন্তৰত ভয় নাই, যে উদাত্ত কণ্ঠে চিঞৰি চিঞৰি প্ৰতিবাদ কৰিব পাৰে। কিছুমানে জুবিনদাৰ এই কথাটোক লৈ ৰাজনীতি কৰাত লাগিছে। কিছুমান বুদ্ধিজীৱীয়ে চকুমুদা কুলি হৈ পৰোক্ষভাৱে ৰাজনীতি কৰা সকলৰে পক্ষ লৈছে। বহুতেই কৈছে যে জুবিনদাৰ যদি কোনো জাতি নাই, ধৰ্ম নাই, তেন্তে তেওঁৰ হাতত মহাদেৱৰ টেটু কিয়? এনে কথা কোৱাসকল হৈছে ধৰ্মৰ নামত গোড়ামী কৰি সমাজত হিংসা, অসহনশীলতা বিয়পাই দিয়া একোজন কাপুৰুষ। কোনো সঁচা অৰ্থত পুৰুষে এনে কথা নকয় বা ক'ব নোৱাৰে। শুনক, শিৱ হৈছে চেতনা, যাক জুবিনদাই নিজৰ জীৱনত স্থান দি মিলি গৈছিল। শিৱই যদি চেতনা আৰু এই বিশ্ব ব্ৰহ্মাণ্ডৰ শব্দৰ উৎস, তেন্তে জুবিনদানো কি? জুবিনদা আছিল সেই শব্দৰে সাধক। আৰু সঁচা অৰ্থত শিৱক ধৰ্মীয়কৰণ কৰাহে হৈছে। শিৱ হৈছে সুন্দৰ আৰু প্ৰকৃতি। গতিকে জুবিনদাই কোৱা মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই কথাষাৰত গভীৰ অৰ্থ লুকাই আছে। এই বাণীৰে জুবিনদাই সমাজখনক জাতি ধৰ্ম নিৰ্বিশেষে এক কৰি ৰাখিব বিচাৰিছিল। জুবিনদাৰ এনে কথাৰ বাবে 15 লক্ষাধিক মানুহে তেওঁক শেষ বিদায় দিবলৈ আপোনা আপুনি ওলাই আহিছিল। ক'তো হিংসা নাছিল, ক'তো ঈৰ্ষা নাছিল, আছিল মাথো ভালপোৱা, গভীৰ ভালপোৱা। কিছুমান টকাৰ ধনী আৰু কিছুমান মনৰ ধনী, আৰু মই মনৰ ধনী। এই কথাষাৰৰ সত্যতা জুবিনদাই নিজেই প্ৰমাণ কৰি থৈ গ'ল। আমি সকলোৱে জানো যে তেওঁৰ ওচৰত কিমান ধন সম্পত্তি আছিল। বলিউডত থিতাপি লোৱা এগৰাকী শিল্পীৰ কিমান ধন সম্পত্তি হ'ব লাগিছিল, সেয়া আমি প্ৰত্যেকেই জানো। বাস্তৱত মনৰ ধনী হ'ব পাৰিলেহে মানুহে প্ৰকৃত সুখ পায় আৰু মানুহৰ হৃদয়ত স্থান পায়। জুবিনদাই নিজেই নাখাই আনক খুৱাইহে আনন্দ পাইছিল আৰু সেইবোৰ কথা কেতিয়াও প্ৰকাশ কৰা নাছিল। তেওঁৰ মৃত্যুৰ পিছতহে এইবোৰ প্ৰকাশ পাইছে। আপুনি আৰু এটা কথা জানি আচৰিত হ'ব যে যেতিয়া শ্ৰদ্ধাৰ প্ৰাণৰ শিল্পী ডক্টৰ ভূপেন হাজৰিকাই আৰ্থিক অনাটনত ভুগিছিল, তেতিয়া জুবিনদাই তেওঁক সেই সময়ত 5 লাখ টকা দিছিল
আৰু কথাটো যাতে ক'তো প্ৰকাশ নাপায় তাৰ বাবেও অনুৰোধ কৰিছিল। এয়াই হৈছে জুবিনদাৰ মহানুভৱতা, মনৰ ধনী মানুহ জুবিন দা। আৰু এটা কথা, যেতিয়া মানুহ ধনী হয় তেতিয়া দুখীয়াৰ দুখ দুৰ্গতিৰ কথা পাহৰি যায়, আনকি নিজৰ অতীতৰ কথা পাহৰি যায়। সেয়েহে জুবিন দাই কৈছিল যে বেছি ধনী মানুহৰ লগত থাকি লাভ নাই। সঁচা কথা, ধনীয়ে দুখীয়াৰ দুখ নুবুজে। বুজাহেঁতেন আজি দেশৰ এই অৱস্থা নহ'লহেঁতেন। জুবিন দাই বলি বিধানৰ বিৰুদ্ধেও মাত মাতিছিল। মা কামাখ্যা মন্দিৰকে ধৰি বিভিন্ন মন্দিৰত হোৱা বলিৰ তেওঁ বিৰোধিতা কৰি কৈছিল, বলি কিয় লাগে, বলি নিজক দিয়া। যদিও শক্তিপীঠ হয় কামাখ্যা মায়ে বলি নিবিচাৰে। মই সদায় এইটো কৈ আহিছোঁ যে বলি বিধানটো বন্ধ কৰা। জন্তুবোৰক বলি দি জানো মনত শান্তি পাব পাৰি, কাৰোবাৰ জীৱনলৈ সুখ কঢ়িয়াই আনিব পাৰি? একেবাৰে নোৱাৰি, বৰং অশান্তিহে বেছি হয়। এইখিনিতে এটা ঘটনা মনত পৰিছে, যিটো ঘটনা মই নিজে দেখা আৰু শুনা। এবাৰ এজনী ছোৱালীৰ মাক দেউতাকে ছোৱালীজনীক সুমতি দিয়ক বুলি কালী পূজা পাতিলে। মানে ছোৱালীজনীয়ে গাঁৱৰে এজন ল'ৰাক ভাল পায়, কিন্তু ছোৱালীজনীৰ মাক দেউতাকৰ এই কথাটোলৈ আপত্তি আছিল, কাৰণ ল'ৰাটোৰ ষ্টেটাছ ছোৱালীজনীৰ ঘৰৰ লগত নিমিলে। সেয়েহে তাই যাতে মাক দেউতাকৰ কথা শুনি ল'ৰাটোক ভাল পোৱাৰ পৰা বিৰত থাকে, সেই বুলিয়ে কালী পূজা পাতিলে, ছাগলী বলি দিলে। পূজা শেষ হ'ল, উলহ মালহেৰে মাক দেউতাকে ছোৱালীজনীকো আশীৰ্বাদ দিয়ালে। পিছদিনা ছোৱালীজনী ল'ৰাটোৰ লগত পলাই গৈ গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰত বিয়া পাতিলে। আনফালে ঘৰত হুলস্থুল, দেউতাকে মাকৰ ওপৰত খং কৰিলে, মাকেও ওলোটাই দেউতাকৰ ওপৰত খং কৰিলে। মানে অশান্তিৰ সীমা নোহোৱা হ'ল। গতিকে পূজা কৰি বলি দিয়াৰ জানো কিবা ফল পালে? মই ইটাবোৰক বিশ্বাস কৰোঁ, অট্টালিকাক নহয়। কিমান ডাঙৰ আৰু মহত্বপূৰ্ণ কথা কৈ গ'ল জুবিন দাই। এবাৰ ভাবি চাওকচোন, যি কথাৰ পৰা আমি শিকা উচিত। এখন ঘৰ সাজিবলৈ আপোনাৰ ইটাবোৰ মজবুত হ'ব লাগিব, তেহে আপোনাৰ ঘৰটো মজবুত হ'ব। একেদৰে আপোনাৰ জীৱনটো আগুৱাই নিবলৈ হ'লে, আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে আপোনাৰ এই মাজত থকা সৰু সৰু কথাবোৰত মন দিব লাগিব, বিশ্বাস কৰিব লাগিব, তেহে আপোনাৰ লক্ষ্য প্ৰাপ্তি হ'ব। সেয়েহে আপুনি বিচৰা লক্ষ্যত উপনীত হ'বলৈ যাওঁতে ৰাস্তাত পোৱা সৰু বৰ কথাবোৰ গুৰুত্ব দিয়ক, নিজৰ মাজত বিশ্বাসৰ সৃষ্টি কৰক, কাৰণ সেই সৰু সৰু কথাবোৰে, সৰু সৰু লক্ষ্যবোৰে আপোনাক ডাঙৰ লক্ষ্য প্ৰাপ্তিত সহায় কৰিব। মনত ৰাখিব, জুবিন দা এদিনতে আমাৰ ভগৱান হৈ পৰা নাই। কষ্ট, পৰিশ্ৰম, অধ্যৱসায় আৰু নিজৰ ওপৰত থকা বিশ্বাস, যাৰ বাবে তেওঁ আজি অনন্য, অদ্বিতীয়। মই যেনেকৈ অৰ্জন কৰিছোঁ, মই যেনেকৈ লৈছোঁ, মানুহে মোক দিছে, মই আকৌ মানুহক ঘূৰাই দি থৈ যাম। মোৰ ঘৰ বাৰী চব মানুহক দি থৈ যাম। মই নিজৰ কাৰণে একো নাৰাখোঁ, কেৱল চিতাখনৰ বাহিৰে। চিতাখন খালি মানুহে জ্বলাব লাগিব। আৰু আজি সঁচাই আমাৰ ভগৱানে আমাক সকলো দি থৈ গ'ল। আমি যি আশা কৰিছিলোঁ তাতকৈও অধিক, কিন্তু আমি আৰু অধিক পোৱাৰ আশাত আছিলোঁ। নিজৰ ওচৰত একোৱেই নাৰাখিলে তেওঁ। এখন সন্মতি পত্ৰই কেতিয়াও মানুহৰ সম্পৰ্ক সম্বন্ধ বজাই ৰাখিব নোৱাৰে। এবাৰ জুবিনদাৰ প্ৰথম মেনেজাৰ তাৰছেম মিত্তলে জুবিনদাক কৈছিল, দাদা এখন এগ্ৰিমেণ্ট কৰিব লাগে। তেতিয়া জুবিনদাই তপৰাই কৈছিল, আহিবি মোৰ ষ্টুডিঅ'লৈ ৰাতি। কথামতে তাৰছেম আহিল জুবিনদাৰ ওচৰলৈ। ৰাতি 3 মান বজাত জুবিনদাই তাৰছেমক ভূতনাথ শ্মশানলৈ লৈ গ'ল। তাৰছেম আচৰিত, দাদা ইয়ালৈ কিয় আহিছোঁ? কিয় এগ্ৰিমেণ্ট? শ্মশানত এগ্ৰিমেণ্ট? অঁ, মই তোৰ আগত মৰিলে তই মোক জ্বলাবি, আৰু তই মোৰ আগত মৰিলে মই তোক জ্বলাম। এয়াই আমাৰ এগ্ৰিমেণ্ট, জুবিনদাই ক'লে। এতিয়া এই গোটেই কথাখিনি এবাৰ চকুমুদি ভাবি চাওকচোন। কি আচৰিত আচৰিত কথা জুবিনদাই ক'ব পাৰিছিল। কিয়? কি ৰহস্য আছিল তেওঁৰ ওচৰত? আজিও ফাদিল হোৱা নাই, আৰু হয়তো নহ'বও। সেইবাবেই তেওঁ ভগৱান আমাৰ। জয় জুবিন দা, ধন্যবাদ।